আপোনালোকক দিব ওলাইছো এটা ভাল খবৰ। আপোনালোকৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব বিচাৰিছে নেকি? গুণগত মানদণ্ডৰ শিক্ষা দিব বিচাৰিছে নেকি? অতি কম খৰচত ইংৰাজী মাধ্যমৰ নিচিনাকৈ শিক্ষা দিব বিচাৰিছে নেকি? তেনেহলে এতিয়াই যোগাযোগ কৰক ডাক্স একাডেমীৰ সৈতে। ধুবুৰী জিলাৰ দক্ষিণ খালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বেলাকোবাত ডাক্স একাডেমী নামৰ এখন হোষ্টেল মুকলি কৰিছে। এই ডাক্স একাডেমী হোষ্টেলত ইতিমধ্যে বহু দূৰ দূৰণিৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰি পঢ়া শুনা কৰি আছে। ইয়াত থাকি ভালে লাগিছে। ছাৰ ইয়াত 3জন থাকে, BHC ছাৰো থাকে আৰু 2জন ছাৰ থাকে আমাৰ লগত, আৰু পঢ়া শুনা চব ভালকৈ গুৰুত্ব দিয়ে, চব ভালে লাগিছে মোৰ। আৰু মই ইমান দূৰৰ পৰা আহিছোঁ কষ্ট কৰিবৰ কাৰণে। ইয়াত আহি বহুত ডেভেলপ হৈছোঁ। আগৰ স্কুলত মই একোৱেই নোৱাৰিছিলোঁ, আৰু এইটো স্কুলত আহি পিনে মোৰ এতিয়া মই বহুত শিকি গ'লোঁ। আৰু আগৰ স্কুলত মই পঢ়িছিলোঁ, ইংলিছ মিডিয়াম আছিলে, তাত বেছি নোৱাৰিছিলোঁ, আৰু ইয়াত আহি পিনে মই যিমানখিনি পাৰিছোঁ। মোৰ মা দেউতাও ভাল পাইছে, বোলে ইয়াতে থাকিবি, ইয়াতে ভাল লাগিছে মোৰ। বেলেগ স্কুলত পঢ়িছিলোঁ তেতিয়া মই নোৱাৰিছিলোঁ ইমান। ডাক্স একাডেমী স্বত্বাধিকাৰী জাহাংগীৰ আলম আজাদে কয় যে আমি ল'ৰা ছোৱালীবোৰক দিন ৰাতি একাকাৰ কৰি গুণগত মানৰ শিক্ষা দিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছো। আৰু ডাক্স একাডেমীখন অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠান হলেও আমি ইংৰাজী মাধ্যমৰ নিচিনাকৈ শিক্ষাদান কৰি আছো। এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত জামাদাৰহাট পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আমাৰ ডাক্স একাডেমীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু 16জন পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত 15জন প্ৰথম স্থান আৰু প্ৰথমজন আৰু দ্বিতীয় স্থান দখল কৰা লগতে 3জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক অতি কম খৰচত ইংৰাজী মাধ্যমৰ নিচিনাকৈ শিক্ষা দিয়া ডাক্স একাডেমীৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট GA নিউজ অসম। আমি ইয়াতে এখন ভেলাকোবা ধুবুৰী জিলাৰ অন্তৰ্গত ভেলাকোবাত এটা হোষ্টেল খুলিছোঁ। হোষ্টেলটো হ'ল ডাক্স একাডেমীৰ যিটো হয় হোষ্টেল। তো বহুত দূৰ দূৰণিৰ পৰা ল'ৰা আহিছে, পঢ়া শুনা কৰি আছে। আমাৰ এই অসমীয়া মাধ্যমৰ এখন গুণগত মান শিক্ষা অনুষ্ঠান আমি যথেষ্ট চেষ্টা কৰি আছোঁ। আমাৰ ষ্টাফো বহুত ভাল। আৰু এই বছৰ যোৱা বছৰ যিটো ৰেজাল্ট হ'ল মেট্ৰিকৰ ৰেজাল্টত আমাৰ প্ৰপাৰ্টি চেণ্টাৰৰ ভিতৰত টপাৰ, আৰু 16জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰে ভিতৰত 16জনে এজনে অলপ কম পাইছে 2 মাৰ্ক, আৰু ষ্টাৰ পাইছে 3জনে, আৰু চেণ্টাৰ টপাৰ জামাদাৰহাট যিটো চেণ্টাৰ আছে সেই চেণ্টাৰৰ টপাৰ হৈছে। তো সেয়া আমি আশা কৰিছোঁ আমি অলপ অতি কম খৰচত, মুঠতে আমাৰ শিক্ষাটো ভাল হ'ব লাগে, অতি কম খৰচত ইংৰাজী মাধ্যমৰ নিচিনাকৈ তেনেকুৱা আমি টিচিং দি আছোঁ। আমাৰ ষ্টাফ ভাল আছে। আমি দিনে ৰাতি একদম পূৰা ষ্ট্ৰাগল কৰি আছোঁ। 2-3জন শিক্ষক আছে হোষ্টেলত, ৰাতি সিহঁতক শিকাই আছে, মই নিজে শিকাই আছোঁ। তো আশা কৰোঁ আপোনালোকে য'তে নাথাকিও আৰু বিভিন্ন অঞ্চলৰ পৰা আপোনালোকে আহ্বান কৰিছে আমাৰ এই হোষ্টেলত আহক। হোষ্টেলত আহি আৰু এডমিট আপোনাৰ মৰমৰ ল'ৰা ছোৱালীক এডমিট নামভৰ্তি কৰাই দিয়ক ডাক্স একাডেমীত। আমাৰ এই ডাক্স একাডেমীখন যাতে নামনি অসমৰ ভিতৰত এখন উন্নতমান এটা প্ৰতিষ্ঠান হয় তাৰ আমি আশা কৰিছোঁ। আৰু আপোনালোকৰ সহযোগিতা অবিহনে একো হ'ব নোৱাৰে। আপোনালোকে সহযোগিতা কৰক। আমি শিক্ষাৰ প্ৰতি আমি লাগি আছোঁ আৰু আগন্তুক দিনত লাগি থাকিম। চাওক, আজি দেশৰ অৱস্থা দেখিলে মোৰ দুখ লাগে, বৰ কান্দন ওলায় যে ইপিনে গৰাখহনীয়া, ইপিনে আকৌ উঠছে বিভিন্ন, তথাপি আমি শিক্ষাৰ লগত জড়িত হৈ আছোঁ। বহুত দুখ লাগে, কি ক'ম, ভাষা হেৰাই পেলাইছোঁ আমি। কিন্তু তথাপি আমি লাগি আছোঁ যে অতি কম খৰচত, যাতে খৰচ বেছি নহয়, অতি কম খৰচত ভাল শিক্ষা যাতে দিব পৰা যায়। আমাৰ শিক্ষা আগুৱাই লৈ যাব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে। সেইখিনি আশা কৰিছোঁ যে ডাক্স একাডেমীলৈ আপোনালোকে আহক। আবেদন জনাইছোঁ ডাক্স একাডেমীলৈ আপোনালোকে আহক, আৰু আপোনালোকৰ মৰমৰ ল'ৰা ছোৱালী নামভৰ্তি কৰাই দিয়ক। আৰু এনেকুৱা হোষ্টেল একদম বহুত উন্নত ধৰণৰ ভালকৈ আমি শিকাই পঢ়াই আছোঁ, আৰু আমাৰ ষ্টাফ আছে খুব ভালকৈ শিকাই আছে। তো আপোনালোকে আহক। এইখিনি কৈ মই মত দিছোঁ।